Good morning everyone. আপোনালোকে অসম পুলিচৰ AB UB কামাণ্ডো APRO বা ADRৰ বাবে অপেক্ষা কৰি নিশ্চয় আছে আৰু আপোনালোকে যেতিয়া এটা আপডেট পায় তেতিয়া নিশ্চয় আপোনালোকৰ কেতিয়াবা ভাল লাগে আৰু কেতিয়াবা বেয়াও লাগে। ৰিসেন্টলি যেটো আপডেট পালে জুন জুলাই মাহত ইন্টাৰভিউ নহয় হেতু আপডেটে নিশ্চয় আপোনালোকৰ মনটো অলপমান হলো দুখ দিছে কাৰণ আপোনালোকে অপেক্ষা কৰি আছিল ইন্টাৰভিউ সোনকালে লাগে বা আপোনালোকৰ ৰানিং কৰিবৰ কাৰণে এডমিট লাগে। এতিয়া মই আপোনালোকক জাস্ট এটা মোৰ ফালৰ পৰা আপোনালোকক এটা আইডিয়া দিব বিচাৰিছো যে অসম পুলিচৰ AB UB ইন্টাৰভিউ যেহেতু জুন মাহত নহয় জুলাই মাহতো হোৱাৰ চান্স কম আছে। জুন জুলাই নহয় তাৰে পিছত হোৱাৰ চান্স আছে। এতিয়া এই কাৰণে ভিডিওটো বনাইছো আপোনালোকে জাস্ট এটা আইডিয়া ল'ব পাৰিব। আপোনালোকে গমে পায় অসম পুলিচৰে হওক বা অসম চৰকাৰৰে হওক যিকোনো চাকৰিৰ বাবে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট খন লাগিবই আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট খন নোহাকে এপ্লাই কৰিব নোৱাৰি বা আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন বা আপোনালোকৰ ইন্টাৰভিউৰ দিনা সেইখন ইম্পৰ্টেন্ট এখন ডকুমেন্টস। এতিয়া আপোনালোকে চাগে সকলোৱে গমে পাইছে যে আপোনালোকৰ এটা SMS আহিছে এমপ্লয়মেন্ট এক্সচেঞ্জ খন যদি ৰেজিষ্ট্ৰেচন কৰা নাই তেতিয়াহলে 15 আগষ্টৰ আগতে আপোনালোকে কৰি ল'ব লাগিব আৰু এইটোৱে এটা হৈছে আপোনালোকৰ বাবে এটা লিমিটেড ডেট যেটো ডেটৰ ভিতৰত আপোনালোকে কৰিব লাগিব আৰু ইয়াৰ পিছতে আপোনালোকৰ ইন্টাৰভিউবোৰ হোৱাৰ চান্স বহুত বেছি আছে। এই কাৰণে আছে যিখিনি লৰা ছোৱালীয়ে কৰা নাই তেওঁলোকক কৰাৰ বাবে চান্স দিছে আৰু কৰা হোৱাৰ পিছত ইন্টাৰভিউটো হ'ব পাৰে বা এডমিট কাৰ্ডো আহিব পাৰে। এই কাৰণে যেহেতু এইখন বহুত বেছি ইম্পৰ্টেন্ট আৰু এইটো প্ৰসেস কৰিবই লাগিব। এই প্ৰসেসটো হোৱাৰ পিছতে বাকিখিনি আপোনালোকে ডকুমেন্টস হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জখন আপোনালোকে এতিয়াতে ৰেজিষ্ট্ৰেচন কৰি লওক আৰু অসম পুলিচৰো ইন্টাৰভিউ 15 আগষ্টৰ পিছত হয়তো 100% হোৱাৰ চান্স আছে আৰু এডমিট কাৰ্ডো আহাৰ চান্স আছে। এইখিনিতে আৰু এটা আপোনালোকৰ বাবে বহুতে অপেক্ষা কৰি আছে ADRৰ বাবে ইন্টাৰভিউ যেহেতু জুন জুলাই মাহত নহয় পানীৰ অসুবিধাৰ কাৰণে যাব নোৱাৰিব পাৰে এক্সাম সেন্টাৰ যাই নাপাবও পাৰে সেই কাৰণে হয়তো অলপ দেৰি হ'ব পাৰে হেতু আপোনালোকৰ আগষ্ট মাহৰ পিছত হোৱাৰ চান্স আছে আৰু জুন জুলাই মাহটো আপোনালোকে সুন্দৰকে অলপ কম পৰিমাণে হলো প্ৰেক্টিসটো কৰি ৰাখক। যদি আপোনালোকৰ অসুবিধা হৈছে ৰাস্তা ধৰি ৰানিং কৰক আৰু আপোনালোকৰ বাবে এতিয়া সময় পাইছে যেহেতু আপোনালোকে তাৰ বাবে প্ৰিপাৰেচন কৰিব পাৰে। ভাল প্ৰেক্টিস কৰিলে আপোনালোকৰ নিশ্চয় লাভ হ'ব আৰু এই ভিডিওটো এই কাৰণে বনাইছো যেহেতু 15 আগষ্টটো আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ লাষ্ট ডেট সেইখিনিৰ ভিতৰতে আপোনালোকে ধুনিয়াকে এপ্লাইটো কৰি লওক আৰু আপোনালোকৰ ডকুমেন্টছবোৰ ৰেডি ৰাখক জানো আপোনালোকে ডকুমেন্টছৰ বাবে কোনো ধৰণৰ ইন্টাৰভিউত অসুবিধাৰ সন্মুখীন হ'ব নালাগে আৰু এইখিনিতে সকলোবোৰৰ এপ্লাই লিংক আপডেট ডেসক্ৰিপশনত দিয়া আছে জয়েন কৰাৰ বাবে টেলিগ্ৰামৰ তাতে গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে সকলো আপডেট পাব আৰু সকলোবোৰ ইনফৰমেশন নটিফিকেশন আপোনালোকে পাই থাকিব। ভিডিওটো ডেসক্ৰিপশনত লিংক দিয়া আছে গৈ আপোনালোকে জয়েন হৈ ল'ব পাৰে। আজিলৈ পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।